দৰঙৰ বেছিমাৰীয়ে নেওগপাৰা কপিলী সত্ৰৰ ৮০ বছৰীয়া প্ৰাচীন মছজিদৰ পুনৰ নিৰ্মাণ। দলৰমুৰ জামে মছজিদৰ নতুন আন্তঃগাঁথনিৰ প্ৰথমখন ছাদ ঢালাই অনুষ্ঠান। ইতিমধ্যে যোৱা ৮ ছেপ্টেম্বৰ ২০২৪ তাৰিখ দেওবাৰে মছজিদ গৃহটিৰ শ্বহীদ পৰ্বতী আৰু ১০ নৱেম্বৰ ২০২৪ তাৰিখে লাইখুটা স্থাপন অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায়। মছজিদ পুনৰ নিৰ্মাণ সমিতিৰ কাৰ্যকৰী সভাপতি চাহাবুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি ১৯৪৫ খ্ৰীষ্টাব্দতে স্থাপিত এই মছজিদ গৃহটিৰ পুনৰ নিৰ্মাণৰ প্ৰথমখন ছাদ ঢালাই অনুষ্ঠানটি ২৬ ফেব্ৰুৱাৰী বুধবাৰে প্ৰাতঃ প্ৰাৰ্থনাৰে আৰম্ভ কৰি বিয়লিৰ প্ৰাৰ্থনাৰে সমূহীয়া দুৱাৰে অনুষ্ঠানৰ সামৰণি পৰে। কোষাধ্যক্ষ এম ইমৰান হুছেইনে জানিব দিয়া মতে প্ৰায় ৪৫ লক্ষ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মিত মছজিদৰ বাবে দৰং জিলাৰ প্ৰায় সকলো ধৰ্মৰ লোকে বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে। যোৱাকালি ২৬ ফেব্ৰুৱাৰী বুধবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি, দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে নিৰ্মাণ সমিতিৰ সভাপতি গহান শ্বাহ শেখ, সম্পাদক মতিউৰ ৰহমানে আৰু পৰিচালনা সমিতিৰ সম্পাদক বাহাৰুল ইছলামে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। ১৯৪৫ চনৰ স্থাপিত হোৱা দৰং জিলাৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ দলমুৰ জামে মছজিদে ৮ ছেপ্টেম্বৰ তাৰিখত শ্বহীদ পৰ্বৰে ১০ নৱেম্বৰ তাৰিখে শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হোৱা মছজিদৰ আজি ছাদ ঢালাই পৰ্বৰ প্ৰথমখন ছাদ ঢলা হয় আৰু এই ছাদ ঢালাই পৰ্বত দৰং জিলাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰাৰ উপৰিও বিভিন্ন ধৰণে দান বৰঙণি প্ৰদান কৰি আমাক সহায় কৰিছে। সদৌতি ধৰ্মপ্ৰাণ ৰাইজক দলমুৰ জামে মছজিদ পৰিচালনা সমিতি আৰু দলমুৰ জামে মছজিদ নিৰ্মাণ সমিতিৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু পুনৰ অহা সময়ত সদৌতি ৰাইজৰ পৰা আমি সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। আলহামদুলিল্লাহ ইমান পৰে মছজিদৰ প্ৰয়োজনীয়তা আৰু নামাজৰ প্ৰয়োজনীয়তাৰ ওপৰত আল্লাহ হাফিজকাৰী আব্দুজ্জমান ৰেজা সাহেবে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।